গোৱালপাৰাৰ আগিয়াত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচী কৃষ্ণাই বালিজানা যুগ্ম প্ৰকল্প শিশু আৰু মহিলা কল্যাণ সন্থাৰ উদ্যোগত আজি গোৱালপাৰাৰ আগিয়াত অংগনবাড়ী কৰ্মী সহায়িকাসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ একত্ৰীকৰণৰ প্ৰসংগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। তেওঁলোকে অংগনবাড়ী কেন্দ্ৰসমূহৰ একত্ৰীকৰণ নকৰিবলৈ আৰু কৰ্মী সহায়িকাসকলক বিতাড়িত কৰা বন্ধ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে। লগতে সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সময়সীমা উঠাই দিবলৈ চৰকাৰক দাবী জনায়। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমাৰ গোটেই সদৌ তাৰমানে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ আমাৰ এটাই দাবী, আজি দুটা দাবী। তাৰমানে আমাৰ আজিৰ দাবীটো হ'ল আমাৰ অসম চৰকাৰে আমাৰ যিবিলাক আগতে মানে যিবিলাক ঠাইত তাৰমানে কেন্দ্ৰ নালাগে তেনেকুৱা ঠাইতো মানে কেন্দ্ৰ তেওঁলোকে দিছিলে। তাৰ ফলত আমাৰ শিশুৰ সংখ্যা কমি গৈ কিছুমান চেণ্টাৰক তেওঁলোকে একত্ৰীকৰণ কৰিলে আৰু সেই একত্ৰীকৰণ কৰা কেন্দ্ৰবিলাকক আমি জানিবলৈ পাইছোঁ তাৰমানে তেওঁলোকৰ হয়তো চাকৰিৰ পৰা তেওঁলোকক বিতাড়িত কৰিব। সেয়েহে আমাৰ দাবী আমি এয়ে জনাইছোঁ যে যিবিলাক একত্ৰীকৰণ হৈছে, যিবিলাক কৰ্মী তেওঁলোকৰ সহায়িকাৰ, তেওঁলোকে যেন সেই কেন্দ্ৰসমূহৰ পৰা বিতাড়িত নহয়, তেওঁলোকক যে পুনৰ কৰ্মত সংযোগ কৰি ৰাখে, এইটোৱে আমাৰ ক'ব লগা। আৰু আমাৰ যিটো মানে পদোন্নতিৰ ক্ষেত্ৰত আমাৰ মানে 45 বছৰ ধৰি দিছে সহায়িকা এগৰাকী কৰ্মী পদলৈকে 45 বছৰলৈকে থাকিলেহে তেওঁলোকৰ পদোন্নতি হ'ব। তাৰ যদি এক দিন মাত্ৰ বেছি হয় তেতিয়াও তেওঁলোকে পদোন্নতি নাপায়। গতিকে সেই যিহেতুকে পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো উঠাই দিব লাগে, কাৰণ যিহেতুকে তেওঁলোকে বহু বছৰ কৰ্ম কৰি আছে, গতিকে তেওঁলোকৰ পদোন্নতিটো তেওঁলোকে কৰ্মী হিচাপে তেওঁলোকে বয়সৰ সীমা নাথাকি তেওঁলোকক পদোন্নতি দিব লাগে, এইটোৱে আমাৰ ক'ব লগা। আৰু আমি যিটো মানে মাননীটো এজন কৰ্মী আৰু সহায়িকাক এখন সংসাৰ চলাবলৈ যিখিনি পাৰ্য মানে যিখিনি মাননী দিব লাগে সেইখিনি যেন আমাক চৰকাৰৰ পৰা দিয়ে, কাৰণ আমাক 1000 বা 2000 টকা বঢ়াই দিলে আমাৰ সংসাৰখন কেতিয়াও নচলে। ইমান কামৰ বোজা জাপি দিছে আমাক, আমি ঘৰৰ হওঁ নে আমি বাহিৰৰ হওঁ, আমাক এই পৰিস্থিতিত চৰকাৰে ৰাখি আছে। গতিকে কামৰ বোজা বঢ়াই দিছে, গতিকে আমাক মাননীয় যেন তেওঁলোকে বঢ়াই দিয়ে, কাৰণ আমি এখন সংসাৰ যেন আমি সুচলাৰূপে চলাই নিব পাৰোঁ, এইখিনিয়ে আমাৰ ক'ব লগা। হয়, আমাৰ আজি যিটো মানে উদ্দেশ্য আছিল সেইটোতো আমাৰ বাইদেৱে ক'লে, যিয়ে হওক আৰু আমাৰ যি মানে এই একত্ৰীকৰণ যিটো মানে কৰিব দিছে সেইটো যাতে মানে অতি সোনকালে এই একত্ৰীকৰণবিলাক উঠাই লয় আৰু যাৰ চেণ্টাৰ আছে তাতে যাতে সিহঁতে কাম কৰিব পাৰে। আৰু আমাৰ এই যে পোষণ ট্ৰেকাৰৰ কামখিনি যে কৰিব দিছে FRS, আমি মাহত এবাৰ FRS কৰি আমি মানে ফটোবিলাক লোৱাৰ পিছত আমি সেইবোৰ মানে আপডেট দিয়া হয়। তাৰপিছত আকৌ মানে আমাৰ নেক্সট মাহতো আমাক মানে এই আপডেট দিব দিয়ে, মানে আকৌ মানে নেক্সট মাহত মানে ফটো উঠাই দিব দিয়ে। গতিকে আমি আৰু বাৰে কিয় আমি ফটো উঠাম? আমাৰতো এইবিলাক মানে কৰি থাকিব মানে কি নাই। যিয়ে হওক আৰু কি আমি মানে এতিয়া আমাৰ মানে এটাই উদ্দেশ্য যে আমাক যাতে মানে বাৰে ফটো উঠাব নিদিয়ে আৰু পোষণ ট্ৰেকাৰৰ যিবিলাক আমাৰ কাম দিছে, অতিৰিক্ত কাম দিছে, এইবিলাক কাম কৰি আমি মানে একদম মানে হেৰাছমেণ্ট হৈ গৈছোঁ। ইমান কামৰ বোজা দিছে যে আমি কাম কৰি মানে দিনটাত মানে ভাগৰ কি কৰি দিছোঁ।